হয় নিশ্চয়কৈ আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশজুৰি উলহ মালহেৰে পালন হৈছে এই স্বাধীনতা দিৱস। আৰু বৰ্তমান মই উপস্থিত আছো বোকাঘাট সমজিল্লাৰ অধীনৰ বংকুৱাল হাইস্কুলত। আৰু বংকুৱাল হাইস্কুলৰ মই পৰিৱেশ কেমেৰা সতীৰ্থক প্ৰথমে দেখুৱাবলৈ ক'ম, যিহেতু সমগ্ৰ দেশৰ লগতে সমগ্ৰ অসমে আজি উলহ মালহেৰে পালন কৰিছে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। আৰু এই বংকুৱাল সমগ্ৰ অঞ্চলটো এটা বান বিধ্বস্ত অঞ্চল। এতিয়া বান কিছু কমিছে যদি এতিয়াও কিন্তু বহু বিদ্যালয়ৰ যি পৰিৱেশ সেই পৰিৱেশ সুচল হৈ উঠা নাই। এতিয়াও বহু বিদ্যালয়ৰ ভিতৰে বাহিৰে পানী, বহু লোকৰ বাসগৃহ ইতিমধ্যে পানীত বুৰ গৈ আছে। যদিও বান কিছু কমিছে তথাপিতো এতিয়াও বহু অঞ্চলৰ লোক বানত ককবকাই থাকিবলগীয়া হৈছে। আৰু আজি যিহেতু দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু পৰম্পৰাগতভাৱে বিদ্যালয়সমূহে এই দেশৰ যি স্বাধীনতা দিৱস পালন কৰিছে। আৰু তাৰ ব্যতিক্ৰম নহয় বংকুৱাল হাইস্কুল। বংকুৱাল হাইস্কুলত দেখা পোৱা গৈছে চাৰিওফালে পানীৰ মাজতে এনেদৰে অকণমান ওখ ঠাই বিচাৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বা পৰিচালনা সমিতিৰ লোকসকলে ৮০ সংখ্যক যি স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱস পালন কৰিছে। প্ৰতিকূল পৰিৱেশক নেওচি তেওঁলোকে এনেদৰে পানীৰ মাজতেই যি তিৰংগা সেই তিৰংগা উৰুৱাবলৈ সক্ষম হৈছে। মই কথা পাতিব বিচাৰিম। মোৰ লগত এই মুহূৰ্তত বংকুৱাল হাইস্কুলৰ শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰীসকল আছে। মই পোনে পোনে তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। যিহেতু দেশৰ আজি ৮০ সংখ্যক স্বাধীনতা দিৱস, দেখিছো বিদ্যালয়ৰ চাৰিওকাষে পানী, কেনেদৰে পালন কৰিবলগীয়া হৈছে? হয় হয়, অতিশয় প্ৰতিকূল পৰিৱেশ। এই বংকুৱাল হাইস্কুল 1985 চনতেই প্ৰাদেশিকৃত স্কুল। আৰু আপোনাসবক জনাব বিচাৰোঁ যে এই বিদ্যালয়খন বান আৰু গৰাখহনীয়াত পতিত হৈ 2006 চনত এই স্থানত স্থাপিত হৈছিল। তথাপিও এই স্থানতো আমি বানৰ বিভীষিকাৰ পৰা আমি পৰিত্ৰাণ পোৱা নাই। আৰু এই ধৰণে আমি স্বাধীনতা দিৱসটো প্ৰায়েই আমি এনে হয় ওখ স্থান নহয় পানীৰ মাজতেই আমি কৰিবলগীয়া হয়। আৰু আপোনালোকে দেখিছে এইয়া স্থান একেবাৰে আমি অস্থায়ীভাৱে প্ৰতিষ্ঠিত স্থান। আৰু প্ৰকৃত স্থানটো আমাৰ বানৰ মাজতেই আছে। আৰু সেই পানীলে আমাৰ প্ৰায় এককালৰ ওপৰতো পানী আছে এতিয়াও। গতিকে ইয়াৰ মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি দিৱসটো সমগ্ৰ ভাৰতবৰ্ষৰ লগতে এই দিৱসটো পালন কৰিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰতিকূল পৰিৱেশৰ মাজেদি আহি ইয়াত উপস্থিত হৈছে। গতিকে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো আহিছে, আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলো আহিছে। আজি আমি অতিশয় প্ৰতিকূলতাৰ মাজতেই আমি এই দিৱসটো পালন কৰা হৈছে। গতিকে আমি বিশেষকে ইয়াত কিছু সমস্যাৰ সন্মুখীন হৈ আছো। আৰ্ট ফিলিঙৰ ক্ষেত্ৰত আমি বহুখিনি পিছ পৰি আছো। গতিকে অন্তত আমাৰ যদিও বিদ্যালয়ত পানী সোমাই গৈছিল, আমি কালিলৈকে ক'ব নোৱাৰো যে এই স্থানতে আমি পাতিব পাৰিম। আজি হঠাতে সোনকালে আহি পেলাই এই স্থানতে আমি পাতিবলগীয়া হৈছে। আৰু আপোনাসবেও এই স্থানত আহি অশেষ কষ্টৰ পানীৰ মাজেৰে আহি আমাৰ যি সংবাদ জগতলৈ প্ৰেৰণ কৰিছে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো। বিদ্যালয়ত পাঠদান হৈ আছে নে? যিহেতু দেখিছো এতিয়াও বিদ্যালয়ৰ চৌহদত চাৰিওকাষে পানী, পাঠদান কেনেদৰে কৰি আছে? আজি 5 দিন ধৰি পাঠদান হোৱা নাই। তাৰ আগত আমি প্ৰতিকূলতাৰ মাজতে আঁঠুলৈকে প্ৰায় পানী আছেই। আমাৰ শ্ৰেণীকোঠা কেইটামান বাকী আছিলে। গতিকে আমি তেনেধৰণে পানীৰ মাজেৰে ক্লাছটো অব্যাহত ৰাখিছিলো। কিন্তু বৰ্তমান পৰিৱেশত পানী কমিছে যদিও ইয়াৰ আগৰ কেইদিনত যথেষ্ট পানী। আৰু এইবাৰ পানীটো হ'ল শেহতীয়া পানী। আমি সাধাৰণতে জুলাই মাহত পানীটো আহে আৰু জুলাই মাহত বন্ধ হয়। এইবাৰ কিন্তু পানীটো আহিছে আগষ্ট মাহত। গতিকে আগষ্টৰ কিছুদিন আমি প্ৰতিকূলতাৰ মাজেৰে চলালো। তাৰপিছত আমি আজি 5 দিন ধৰি চলাব পৰা হোৱা নাই। আমি আশা ৰাখিছো অহা সোমবাৰ মানৰ পৰা আমি প্ৰতিকূলতাৰ মাজত আকৌ ক্লাছসমূহ চলাই যাম। ধন্যবাদ। হয় নিশ্চয়কৈ, যিহেতু বানে সৰ্বশ্ৰান্ত কৰিছে এই সমগ্ৰ বংকুৱাল অঞ্চলটো। আৰু তাৰ ব্যতিক্ৰম নহয় বংকুৱাল যি হাইস্কুল, সেই হাইস্কুলো ব্যতিক্ৰম নহয়। হাইস্কুলত এনেদৰে চাৰিওকাষে কেৱল পানী, আৰু পানীৰ মাজতে তেওঁলোকে দেশৰ যি ৮০ সংখ্যক স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱস পালন কৰিবলগীয়া হৈছে। অকল বংকুৱাল হাইস্কুলেই নহয়, গৰৈমাৰী উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি এই সমগ্ৰ অঞ্চলটোৰ প্ৰায় 5খনৰ অধিক বিদ্যালয় ইতিমধ্যে পানীৰ তলত। আৰু যাৰ বাবে এনেদৰে প্ৰতিকূলতাকো নেওচি তেওঁলোকে এনেদৰে দেশৰ যি ৮০ সংখ্যক স্বাধীনতা দিৱস সেই স্বাধীনতা দিৱস পালন কৰিবলগীয়া হৈছে।